ধুবুৰী বিন্যাচলা গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণা আজি দ্বিতীয় দিনৰ ধৰ্মশালাৰ গৰিপুৰ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত ৰাতিপুৱা 10 বজাৰ লগে লগে আৰম্ভ হয় ধুবুৰী কালাহাট গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ। তাৰ পাছতে মঙলবাৰে বিয়লি 4 বজাৰ লগে লগে অন্ত পৰে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া। ফলাফল ঘোষণা কৰে জিলাৰ নিৰ্বাচনী বিষয়াই। ফলাফলত এটা পক্ষই 8টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। সভানেত্ৰীৰ পদত জামিলা খাতুন আৰু উপসভানেত্ৰী পদত ফাৰহানা আহমেদক নিৰ্বাচিত কৰা হয় বুলি জানিব পৰা গৈছে। वार्ड नम्बर 3 बिन्नेसरा गाँव पंचायत सभानेत्री हिसापे निर्वाचित किमानटा भोट लाभ কৰিলা আপুনি 368 নহয় নহয় এতিয়া এক ঘৰিয়া ভোট হয় নাই 9 জনে বিনে সমৰ্থন জনাইছে কি চিন্তা চৰ্চা কৰিছে কি আগলৈ কি পৰিকল্পনা আছে পঞ্চায়তখনৰ উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়তৰ জনে মানুহজনে ভাল কাম কৰে ভাল কাম কৰিব ৰাইজৰ সেৱা জনমতেন ৰাইজে আপোনাক ভোট দিছে ৰাইজক কি জনাব ধন্যবাদ জানাম এবাৰ প্ৰথমবাৰৰ বাবে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল না ইয়াৰ আগতে মেম্বাৰ আছিল এবাৰ প্ৰথমবাৰৰ বাবে সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে ভাল কোনখন পঞ্চায়তৰ পৰা নিৰ্বাচন 62 নং বিন্যাচলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা উপসভাপতি এবাৰ প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ কেনেকুৱা অনুভৱ কেনেকুৱা ভাল লাগিছে প্ৰথমে আপুনি ভাইচ প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হৈছে বা পঞ্চায়তখনৰ উন্নয়নৰ ক্ষেত্ৰত কি ধৰণে কাম কৰিব ৰাইজৰ ডেভেলপমেণ্টৰ কাম ৰাস্তা ঘাট উন্নয়ন স্কুল কলেজ ৰাইজক কি কৰিব এই যে এটা সুযোগ দিছে ৰাইজক ভাল আদৰণি জনায়